হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আজি মই বনাবলৈ লৈছোঁ আচাৰ। কিহৰ আচাৰ বনালোঁ, কি কৰিলোঁ, সকলোবোৰ আপোনালোকক দেখাই থাকিম। তাৰ বাবে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এই আচাৰ বনাবৰ বাবে মই প্ৰথমতে পাঁচফোৰণ মছলা 2টা পেকেট ভাজি ল'লোঁ। এনেদৰে ভাজি লৈছোঁ আৰু এতিয়া ভজা ফাইনেলি হৈ গ'ল। এনেদৰে লোহাৰৰ খুন্দনাটোতে ডাইৰেক্ট কাঢ়ি দিছোঁ আৰু যিহেতু ইয়াতে খুন্দিমেই আৰু আচাৰ সৰহকৈ বনাম বাবে গেছত পতা নাই, বাহিৰৰ গৰম পানী কৰা জুইতে পাতি লৈছোঁ। আৰু এইফালে মছলাখিনি ভজা হৈ গ'ল আৰু এতিয়া ভাজি লৈছোঁ কেইটামান জ্বলা শুকান জলকীয়া। যিহেতু মই জ্বলা আচাৰ বনাম, সেইবাবে জলকীয়াকেইটা এনেদৰে গৰম কৰি লৈছোঁ, তেতিয়া খুন্দিবৰ বাবে ভাল হ'ব। এনেদৰে অলপ সময় মূৰমূৰীয়া হোৱালৈকে ভাজি দিছোঁ আৰু তেতিয়াহে খুব সহজে খুন্দ খাব। এয়া জলকীয়াকেইটাও ভজা হৈ গ'ল আৰু জলকীয়াকেইটা ঠাৰি ছিঙি খুন্দো মই জুইতে কেৰাহীখন পাতি থোৱা আছে, সেই একেখন কেৰাহীতে তেলটো গৰম হ'বলৈ দিছোঁ আৰু এয়া ফাইনেলি মছলা খুন্দিবলৈ লৈছোঁ। পাঁচফোৰণটোত যিহেতু চফটো কম থাকে, সেয়েহে আৰু অলপ মই ঘৰত আগতে ভাজি থোৱা চফ আছিলে, অলপ দি এনেদৰে খুন্দনাত খুন্দি লৈছোঁ। মিক্সিত মাৰিলেও হয়, মিক্সিত মাৰি দিলে বেছি মিহি হৈ যায়, সেইকাৰণে মই খুন্দনা ব্যৱহাৰ কৰিছোঁ। আৰু এইফালে তেল গৰম হৈ আছে, জুইটো অলপ কমকৈ দি থৈছোঁ, যিহেতু মই মছলাখিনি তৈয়াৰ কৰি ল'বৰ বাবে লৈছোঁ। আচাৰ বনাওঁতে আকৌ এটা এটা কৰি থাকিবলৈ অশান্তি লাগে আৰু যিহেতু একেলগে কৰি দিলে আজৰি হৈ যাওঁ, সেইবাবে তেলটো গৰম হ'বলৈ দিয়া জলকীয়াকেইটা ঠাৰি ছিঙি একে মছলাৰ লগতেই দি খুন্দি পেলালোঁ। আৰু যিহেতু মই ভিডিঅ'টো বনাওঁতে অকলেই কৰিবলগীয়া হৈছে, সেয়েহে সকলোবোৰ দেখাব পৰা নাই, এহাতে মোবাইল ধৰি থাকিবলগীয়া হৈছে। যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত তেল গৰম হৈ গ'ল আৰু মছলা খুন্দা হৈ গ'ল, সেয়েহে তেলত মই শুকুৱাই থোৱা আমলখিখিনি এড কৰি দিলোঁ। কেনেদৰে বইল কৰিলোঁ আৰু কেনেদৰে শুকুৱালোঁ সেইটো আপোনালোকক নেদেখুৱালোঁ, আৰু যিহেতু বইলটো আমলখিটো সিজাটো আপোনালোকে এনেও জানিবই। যেতিয়া পিটিকি দিলে ভাগি যাব, তেতিয়া সিমানটো জোখতে ৰাখি আপোনালোকে খুব টান ৰ'দ হ'লে এটা দিব, আৰু যদি ৰ'দটো ইমান টান নহয়, কোমল হয়, তেতিয়া তাতে 2টা ৰ'দ দি পেলাই শুকুৱাই ল'ব। বেছি টান হৈ গ'লেও যিহেতু নিমখ হালধি তেলসমূহ সোমাই যাবলৈ আৰু কোমল হ'বলৈ দিন লাগে, সেয়েহে অলপ জোখৰ ৰখাই ল'ব। আৰু এয়া মই কৈ থাকোঁতে পাহৰিয়ে গ'লোঁ, নিমখ হালধি আৰু ৰেড চিলি এড কৰি দিলোঁ। ইয়াতে ৰেড চিলি মাত্ৰ 1টা পেকেট দিছোঁ আৰু ঘৰতে বনাই লোৱা পাঁচফোৰণ মছলাখিনি দি দিছোঁ, যেতিয়া ইমান বেলেগ মছলা দিয়া নাই। এটা হেল্ডি আৰু আনহেল্ডি দুয়োটা মিক্স হৈ গৈছে, যিহেতু আমলখিটো যিহেতু হেল্ডি হয়, হেল্ডিটোত আকৌ টেষ্টটো উঠাবৰ বাবে অকণমান মছলাৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে। আৰু মছলাটো ব্যৱহাৰ নকৰিলে আকৌ আচাৰটো খাবলৈ ভাল নহ'ব, সেয়েহে কিনাটোতকৈ বহুত হেল্ডি হৈয়ে হ'ব এনেদৰে বনাই ল'লে। আৰু তেলো বহুত ব্যৱহাৰ কৰিব নালাগে। এয়া মোৰ ৰেডি হৈ গ'ল আজি আমলখি। আজি হ'ল নেক্সট ডে'। মই আজি কেৰাহীখনতে ঢাকি ৰাখিলোঁ আৰু নেক্সট ডে' এয়া ফাইনেলি বৈয়ামত ভৰাই দিলোঁ। এনেকৈ আধা আধা দিছোঁ, বৰ বেছি দি দিলেও বেয়া হয়। ভৰ্তিকৈ দি দিলে এয়াৰটো নাপায়, সেয়েহে আধাকৈ দিব লাগে, তেতিয়া বহুত দিনলৈ ভাল হৈ থাকে। শেষত ভিডিঅ'টি চাই কেনে পালে কমেণ্ট এটা কৰি জনাবচোন। যদি ভাল পালে লাইক এটা কৰি দিব। যদি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেন্তে বাই।